এই মুহূৰ্তত এক ডাঙৰ খবৰ ৰাজ্য কঁপাই যোৱা আন এক জঘন্য কাণ্ড সংঘটিত হৈছে। এইবাৰ ঘটনাৰ স্থান দৰঙৰ খাৰুপিটিয়াত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা আন এক জঘন্য কাণ্ড। শোণিতপুৰৰ এগৰাকী হিন্দু যুৱকে নিজৰ পৰিচয় লুকুৱাই মুছলমানৰ নাম দি এইবাৰ অপহৰণ কৰিছে 14 বছৰীয়া নাবালিকাক। ৰাহুল বৰুৱা নামৰ লোকজনে নিজৰ পৰিচয় লুকুৱাই ৰাহুল আমিন নাম দি এইবাৰ অপহৰণ কৰিছে মুছলমান 14 বছৰীয়া নাবালিকাক। তাৰ পিছতেই আৰক্ষীয়ে মাৰাথন অভিযান চলাইছিল এইজন ৰাহুল বৰুৱাক বিচাৰি, আৰু অৱশেষত দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দুংপাৰা গাঁৱৰ পৰা এইজন লম্পটৰূপী 32 বছৰীয়া ৰাহুল বৰুৱাক আটক কৰিছে দৰঙৰ খাৰুপিটিয়া আৰক্ষীয়ে। এই মুহূৰ্তত ডাঙৰ খবৰ, আৰু পৰৱৰ্তী সময়ত বিভিন্ন দল সংগঠনে এইজন লম্পটৰূপী 32 বছৰীয়া ৰাহুল বৰুৱাক শাস্তি বিচাৰিছে। কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে এইজন লম্পটৰূপী ৰাহুল বৰুৱাক। এই মুহূৰ্তত মন্তব্য আছে, মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। কালি সন্ধিয়া আমাৰ ছোৱালী 4টা বজাত টিউশ্যনত গৈছে। টিউশ্যনৰ পৰা আহে 6টা বজাত আহে। টিউশ্যন যেতিয়া শেষ হৈছে তেতিয়া আমি চালোঁ যে ছোৱালীজনীটো এতিয়ালৈকে ঘৰত অহা নাই, কি হ'ল। পিছে আমি টিউশ্যনত আহিলোঁ, আহি চালোঁ যে সেইটোতো দৰ্জা খিৰিকী চব বন্ধ। পিছে ৰিটাৰ্ণ গ'লোঁ। ৰিটাৰ্ণ যোৱাৰ পিছত আমি সেই ছোৱালীজনক আৰু পোৱা নাই। ৰাতিপুৱা আমি এইফালে সিফালে ফোন মাৰিছোঁ। মাৰাৰ পিছতে ৰাহুল নামৰ ল'ৰাটোৱে সি লৈ গ'ল। আমাৰ জোঁৱাইৰ তাত ফোন মাৰিছে। মাৰাৰ পিছত জোঁৱাই কৈছে যে তুমি মোৰ তাত আহা। সি আহিম কওঁতে পিছে মোবাইলটো ছুইচ অফ কৰি দিলে। পিছে ৰাতি আমি বিচাৰিলোঁ, পোৱা নাই যেতিয়া এতিয়া আমি পোৱাও বিচাৰিছোঁ। বিচাৰোঁতে পিছে আমি আইনী সাহাৰ্য লৈছোঁ। আমাৰ খাৰুপিটিয়া থানাত আহিছোঁ। অহাৰ পিছত থানাৰ সাহাৰ্য লৈছোঁ। লোৱাৰ পিছত সেই আমাৰ OC ছাৰে গৈ পেলাই দুমপাৰাৰ পৰা সিহঁতে আমাক লগত লৈ ল'ৰা ছোৱালী উদ্ধাৰ কৰে। এজাহাৰটো দিছোঁ। এতিয়া আমাৰ মাননীয় মহোদয়ৰ তাত উচ্চ ন্যায় বিচাৰ লাগে। ল'ৰাজনে নাম দিলে, আগতে দিলে মুছলিম, পিছে চালোঁ বেলেগ। মানে হয়, আজি ইতিমধ্যে যিহেতু মানে যোৱাকালিৰ যিটো ঘটনাটো আমাৰ দৰং জিলাৰ বাহাবাৰী গাঁৱৰ ছোৱালী এজনী 9ম শ্ৰেণীৰ, আৰু যোৱা 2-3 মাহৰ পৰা শোণিতপুৰ যিটো উত্তৰ ডুবাই এটা গাঁৱৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ল'ৰাজন নাম একচুৱেলি কিন্তু ৰাহুল বৰুৱা, আধাৰ কাৰ্ড যিটো দেখা পালোঁ। কিন্তু যোৱা 2-3 মাহৰ পৰা আমাৰ খাৰুপিটিয়াৰ হস্পিটেল ৰোডত ঘৰ ভাড়া লৈছিল, আৰু ৰাহুল আমিন নাম দি হস্পিটেল ৰোডত ঘৰ ভাড়া লৈ যোৱাকালি ছোৱালীজনীক অপহৰণ কৰে। আৰু ছোৱালীৰ গাৰ্জিয়েনে খাৰুপিটিয়া আৰক্ষী থানাত বিষয়টো অৱগত কৰাৰ পিছত আৰক্ষীয়ে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছিল। আৰক্ষীয়ে আজি ইতিমধ্যে কিন্তু ল'ৰাজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। গতিকে ল'ৰাজন যিহেতু ৰাহুল বৰুৱা, নাম দিলে ৰাহুল আমিন। আমি কিন্তু মানে সদায় প্ৰায় শুনা পোৱা যায় যে যিটো আমাৰ যদি মুছলিম ল'ৰা হ'লেহেঁতেন, হিন্দু ছোৱালী হ'লে, আমি কি কথাটো ক'বলৈ মানে বিচৰা নাছিলোঁ, কিন্তু কথাৰ প্ৰসংগত আমি ক'বলৈ বাধ্য হৈছোঁ। তেনেকুৱা কিন্তু লাভ জেহাদৰ এংগুল এটা আহি গ'ল হয়। এই কেছটোত যাতে খাৰুপিটিয়া আৰক্ষীয়ে যিজন আয়ো হ'ব, তেখেতে যাতে এই ল'ৰাজনক যাতে কনভিক্ট কৰাৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'ব লাগে আৰক্ষীয়ে যাতে পদক্ষেপখিনি লয়, তাৰ বাবে আৰক্ষী প্ৰশাসন আমি দাবী উত্থাপন কৰিছোঁ। আজি খাৰুপিটিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই এজন মানে এই ৰাহুল বৰুৱা নামৰ এজন ল'ৰাক 9ম শ্ৰেণীৰ ছাত্ৰ এজন অপহৰণ কৰাৰ কাৰ্যৰ লগত জড়িত থকা বুলি আজি গ্ৰেপ্তাৰ কৰিছে। প্ৰকৃত ঘটনাটো হৈছে যে ৰাহুল বৰুৱা শোণিতপুৰ জিলাৰ নিবাসী। তেওঁ আজি 2-3 মাহৰ পৰা ইয়াত নাম পৰিৱৰ্তন কৰি ৰাহুল আমিন বুলি পৰিচয় দি ইয়াৰ প্ৰায় 3-4জন ছোৱালীৰ লগত তেওঁ অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল। আৰু যোৱাকালি বাহাবাৰী গাঁৱৰ এজন 9ম শ্ৰেণীৰ ছাত্ৰীক তেওঁ অপহৰণ কৰি লৈছিল। আৰু এই বিষয়ে ছোৱালীৰ অভিভাৱকে খাৰুপিটিয়া আৰক্ষী থানাৰ সহায় বিচৰাত আৰক্ষীয়ে আজি গোটেই দিনটো মানে বিচাৰি তেওঁ কৰায়ত্ব কৰিছে। গতিকে এইটো এটা লাভ জেহাদ যিটো শব্দ মানে আমাৰ একাংশ দল সংগঠনে ক'ব বিচাৰিছে, এইটো ইয়াতে তেনেকুৱাই হৈছে যে এইটো এটা লাভ জেহাদ হৈছে। হিন্দু ল'ৰা এজনে মুছলমান পৰিচয় দি ছোৱালীক নিজকে মুছলমান বুলি কৈ ছোৱালীক প্ৰেমৰ জালত ফচুৱাই কম বয়সীয়া ছোৱালীক তেওঁ অপহৰণ কৰি লৈ তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিছে। গতিকে এতিয়া আইনৰ আওতালৈ ইতিমধ্যে আহিছে। গতিকে আমি সদৌ সংখ্যালঘু ছাত্ৰীৰ ফালৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ যে ইয়াক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আৰু ইয়াৰ অকল এই ঘটনাটোৰ লগতে এই ল'ৰাজন জড়িত নহয়,
আমি যিখিনি জানিলোঁ ল'ৰাজনে নিজেও স্বীকাৰ কৰিলে যে ইয়াৰ আগতেও তেওঁ 2-3জন ছোৱালীৰ লগত এনেকুৱা ধৰণৰ অবৈধ সম্পৰ্ক আছিল। গতিকে এই ঠগ প্ৰবঞ্চকজনৰ বিৰুদ্ধে মানে কঠোৰ শাস্তি হ'ব লাগে। আৰু আমি দল সংগঠনে আমি ইয়াৰ প্ৰতিবাদত বা আমি আজি দাবী উত্থাপন কৰিছোঁ যে ইয়াক আইনগতভাৱে বিহিত শাস্তি গ্ৰহণ কৰি অন্যথাই যদি ইয়াৰ কিবা বিকল্প হয় তেনেহ'লে অহাকালি কিন্তু গণতান্ত্ৰিক আন্দোলনৰ বাহিৰে আমাৰ আৰু বিকল্প নাথাকিব। শোণিতপুৰ জিলাৰ এজন ল'ৰা যিজনৰ নাম হৈছে ৰাহুল বৰুৱা, আৰু সেই ৰাহুল বৰুৱাই ইয়াত আমাৰ খাৰুপেটীয়া নিবাসীৰে এগৰাকী ছোৱালী নৱমমান শ্ৰেণীৰ ছাত্ৰী 14 বছৰীয়া ছাত্ৰীগৰাকী তেওঁ ৰাহুল আমিন অৰ্থাৎ মুছলিম পৰিচয় দি তেওঁ যিটো কাণ্ড সংগঠিত কৰিলে, ছোৱালীজনীক অপহৰণ কৰি লৈ গ'ল, এই ঘটনাটোক পোনপ্ৰথমতে আমি ধিক্কাৰ জনাইছোঁ যে আজি চাওক যিটো ডিংকাণ্ড ইতিমধ্যে হৈ গৈছে, এই ডিংকাণ্ডৰ গইনা লৈ কেইবাটাও সংগঠনে হিন্দু মুছলিমৰ যি ৰূপ দিছে, এই ক্ষেত্ৰত আমি আজিৰ এই ঘটনাটোক আমি তেওঁলোকক প্ৰশ্ন কৰিছোঁ, এই যিটো উগ্ৰ হিন্দুত্ববাদী নেতাসকল তেওঁলোকে আজি কি ক'ব যে আমাৰ অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতেও বাৰে বাৰে দেখা যায় যে যিকোনো অপৰাধৰ লগত মুছলমান বা মিয়াসকল জড়িত থাকে। আজিৰ এই ঘটনাৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কি প্ৰতিক্ৰিয়া হ'ব সেইটো আমি চাব বিচাৰিছোঁ। আৰু চাওক, যিহেতু অপৰাধীক এটা অপৰাধৰ চকুৰে চাব লাগে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই তেখেতে হিন্দু মুছলমানৰ নাম লৈ আৰু জাতিটোক মেৰুকৰণ কৰাৰ সাম্প্ৰদায়িক যি এক সংঘৰ্ষ লগাবৰ সৃষ্টি কৰিছে। আমি এই ক্ষেত্ৰত ক'ম যে অপৰাধী সদায় অপৰাধীয়ে হয়, ইয়াত হিন্দু মুছলমানৰ যাতে কোনো ধৰণৰ ৰূপ দিয়া নহয়। আজি চাওক, আমাৰ যিটো হৈছে, আমাৰ মাজত যিটো ঘটনা সংঘটিত হৈছে যে আমাৰ মুছলিম ছোৱালী এজন হিন্দু ল'ৰাই তেওঁ মুছলমানৰ পৰিচয় দি এই ছোৱালীজনক পলুৱাই লৈ গ'ল বা অপহৰণ কৰি লৈ গ'ল। এই কাণ্ডটো কিন্তু আমি লাভ জেহাদ বা তেনেকুৱা হিন্দু মুছলিমৰ ৰূপ দিব পাৰিলেও হয়, আমিও ৰাস্তা ঘাট ব্লক কৰিব পাৰিলেও হয়। ডিঙত যেনেকুৱা হৈছে যে ডিঙৰজনো অপৰাধী আছিল, আমাৰ ইয়াত যিটো হৈছে এইটোও অপৰাধী, কিন্তু আমি অপৰাধীৰ চকুৰে চাব লাগে। আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আমি দাবী জনাইছোঁ যাতে ৰাহুল বৰুৱা তেখেতক আইনৰ প্ৰচেছত যিখিনি শাস্তি হ'ব লাগে সেই শাস্তিখিনি দিয়ক। আমি নহ'লে যদি তেনেকুৱা আমি দেখা নাপাওঁ, অহাকালি আমি আমাৰ সংগঠনৰ ফালৰ পৰা যি পদক্ষেপ ল'ব লাগে আমি সেই পদক্ষেপ ল'বলৈ বাধ্য হ'ম। হয়, শোণিতপুৰৰ বাসিন্দা ৰাহুল বৰুৱা নামৰ ল'ৰা যি সংগঠিত কৰিলে বাহাবাৰী অঞ্চলৰ এটা ছোৱালীৰ লগত নৱমমান ছোৱালীৰ লগত, যে দেশৰ যি পৰিস্থিতি চলি আছে বহুত ভয়ানক, এই ভয়ানকৰ মাজত যি লাভ জেহাদ ই নিজৰ মুছলিম ধৰ্ম পৰিচয় যি কাণ্ড কৰিলে, আমি নেমচুৰ পৰা গৰিহণা জনাইছোঁ। তাৰ লগতে আমি DGP মহোদয়ক, দৰং SP-ক আমি আহ্বান জনাইছোঁ যে এই ল'ৰাজনক অতি শীঘ্ৰে জেললৈ প্ৰেৰণ কৰিব লাগে আৰু উচিত তদন্ত হ'ব লাগে। বৰ্তমান দেশৰ পৰিস্থিতি বহুত ভয়ানক।